নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ৰাজ্যত আজিৰ দিনটোত সন্ধিয়ালৈকে কিমানজনে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানজনে মৃত্যু খাব দিবলগীয়া হৈছে আৰু ৰাজ্যত কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যিহেতু সম্পূৰ্ণ এছঅপিখন সালসলনি কৰি থকা হয় আৰু সেইবাবে ৰাজ্যত আজি কিমানজন আক্ৰান্ত হ'ল মৃত্যু হ'ল সম্পূৰ্ণ তথ্য জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংক্ৰমণৰ ধাৰা অব্যাহত ৰাখি আজি দিনটোতে ৰাজ্যখনত কোভিড পজিটিভিটি অহাৰ 2% ওপৰতে আছে ফলত ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ দিশে দেখা যোৱা নাই আৰু আজিৰ দিনটোত সন্ধিয়ালৈকে ৰাজ্যখনৰ 24গৰাকী লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু বিগত 24 ঘণ্টা ৰাজ্যত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 2493গৰাকী লোকৰ আৰু এই সমস্যাত 1,70,000তকৈ অধিক লোক কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল সমগ্ৰ অসমতেই আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত ইতিমধ্যে আক্ৰান্ত হৈছে 247গৰাকীকৈ লোক আৰু কোভিডৰ পজিটিভিটি 2.13%লৈ বৃদ্ধি পাইছে কিন্তু এই সময়তে এটা কথা ভাল হৈছে সুস্থতাৰ হাৰ 94.75% হৈছেগৈ সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ এটা ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে অসমৰ 28 লাখ পৰিয়ালৰ বাবে কিয়নো ইয়াত স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ একাউণ্টত আজি বা ইতিমধ্যে কাইলৈ পুৱাই সোমোৱাই দিব এই বৃহৎ সংখ্যক ধন আৰু ইয়াত কৈছে আজি 24,04,238গৰাকীৰ একাউণ্টত সোমাব ধন কোনে কোনে লাভ কৰিব এই ধন সম্পূৰ্ণভাৱে তথ্য দাঙি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অফাৰ আৰু আজি হিতাধিকাৰীসকলে লাভ কৰিব ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে 24,04,238গৰাকী লোকৰ অসমৰ একাউণ্টত ইতিমধ্যে সোমাব এই ধন এই কথা স্পষ্ট হৈ পৰিছে কিয়নো বিভিন্ন আঁচনিৰ ধনসমূহ ইতিমধ্যে সোমাব আৰু শ্বহীদ কুশলকৰ বৃদ্ধ পেঞ্চন হিতাধিকাৰীৰ লগতে বিভিন্ন যিসমূহ আঁচনি আছে অসম চৰকাৰৰ অধীনত সকলোৱে লাভ কৰিব এই ধনসমূহ আৰু তাৰ লগতে ইণ্ডিয়া মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন ধনো একাউণ্টত সকলে লাভ কৰিব আৰু লগতে দীনদয়াল দিব্যাংগজনৰ সাহায্য আঁচনি হিতাধিকাৰীও লাভ কৰিব ধন আৰু এই কথা স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰীয়ে যোৱা কেবিনেটতে কিয়নো ইতিমধ্যে প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চনৰ দিন ধাৰ্য কৰিছে ৰাজ্য চৰকাৰ আৰু প্ৰতি মাহৰ 10 তাৰিখে এই লাখ লাখ ৰাজ্যৰ হিতাধিকাৰী ইতিমধ্যে তেওঁলোকৰ লাভ কৰিব বেংকৰ একাউণ্টত ইয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ভয়ংকৰ খবৰ কিয়নো ইতিমধ্যে অখিল গগৈক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে পুৰিয়া মাৰি কথা কোৱা বন্ধ কৰক অখিল গগৈ তাৰ লগতে ভয়ংকৰ আক্ৰমণৰ ৰূপত লৈ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অখিল গগৈ আৰু ইয়াত কৈছে কলিকতা বিশ্ববিদ্যালয় অসমীয়া ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল শ্যাম প্ৰসাদ মুখাৰ্জীয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাজহুৱা সভাত এই মন্তব্য ৰাজ্যৰ ৰাজনৈতিক মহলত ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ অপব্যাখ্যা কৰাৰ অভিযোগত ইতিমধ্যে উত্থাপিত কৰিছিল বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আৰু এতিয়া অখিল গগৈ আৰু ৰিপুণ বৰাক উভতি ধৰিছে নলবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আৰু শনিবাৰে সংবাদমেল সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে শিৱসাগৰ বিধায়ক অখিল গগৈ সাংসদ ৰিপুণ বৰা আৰু ইতিহাস নাজানি কথা কৈছে অখিল গগৈ মানসিক ৰোগীৰ চিকিৎসা কৰিছোঁ পঢ়া শুনা কৰক আৰু ইতিমধ্যে গ্ৰুপিং লৈ ইতিমধ্যে বুৰঞ্জী আৰু কৈছে সেয়া অনুধাৱন কৰক আৰু গ্ৰুপিঙৰ ভয়াৱহতাৰ সময়ত শৰৎ চন্দ্ৰ বসু আৰু শ্যাম প্ৰসাদ মুখাৰ্জী অৰিহণা কথা বুৰঞ্জীয়ে কৈ থৈছে আৰু তাৰ লগতে অখিল গগৈ আৰু ৰিপুণ বৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিধায়কগৰাকীয়ে কয় যে তিহাৰ ফেৰত ৰিপুণ বৰাই আৰু কাৰ অৰিহণা জানে প্ৰথমে আৰু পুৰিয়া মাৰি থকা কথা কোৱা বন্ধ কৰক অখিল গগৈ আৰু ইয়াৰ পাছত এই মুহূৰ্তত সকলোতকৈ ডাঙৰ আন এটাই বহুতেই ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে এই মুহূৰ্তত কিন্তু সমগ্ৰ দেশৰ লগতে অসমতো কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বৰ্তমান ইতিমধ্যে এছঅপি এখন জাৰি কৰিছিল কিন্তু পুনৰ এই এছঅপি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই মুহূৰ্তত আহি পৰিছে যে সম্পূৰ্ণ লকডাউন হ'ব আৰু কাইলৈ দিনৰ 12 বজাৰ পৰা ইতিমধ্যে সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেন্দ্ৰৰ নিৰ্দেশমৰ্মে আজিৰ পৰা ইতিমধ্যে সম্পূৰ্ণভাৱে বন্ধ হ'ব ত্ৰিপুৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য আৰু ইয়াত স্পষ্টভাৱে কৈছে যে কেন্দ্ৰই ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে এইকেইখন জিলা সম্পূৰ্ণ দিব লাগে লকডাউন কিয়নো দিনৰ 12 বজাৰ পৰাই ত্ৰিপুৰাত হ'ব প্ৰথমখন জিলা হৈছে সম্পূৰ্ণ লকডাউন দিয়াৰ আৰু এইখিনিতে সকলোতকৈ ডাঙৰ কথাটো আহি পৰিছে যে এই লকডাউনৰ সময়ছোৱাত কোনো কাৰণতে আগবেলাই হওক ভাটিবেলাই হওক সম্পূৰ্ণৰূপে বন্ধ থাকিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান যাতায়াত গাড়ী চলাচল অৰ্থাৎ সকলো আৰু ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে এই মুহূৰ্তত আৰু সোমবাৰৰ পুৱা 6 বজাৰ পাছলৈকে ইতিমধ্যে এই বন্ধ ঘোষণা থকাৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা কিয়নো বৰ্তমান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ইতিমধ্যে বৃদ্ধি পাইছে কৰোণা কোভিডৰ ঘটনা তাৰ ফলতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু এইখিনিতে সকলোতকৈ ডাঙৰ ভয়ংকৰ কথাটো হৈছে যে
উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে পোৱা গৈছে 24 ঘণ্টাত প্ৰায় 90 জনৰ দেহত ধৰা পৰিছে ডেল্টা প্লাছৰ অৱস্থিতি। কিন্তু এতিয়া কৰোণা ভাইৰাছৰ চলি থকাৰ মাজতে কৰোণাৰ ডেল্টা প্লাছ অৱস্থিতি ধৰা পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত, আৰু তাক লৈ ইতিমধ্যে ভয়ংকৰ শংকিত হৈ পৰিছে সমগ্ৰ ৰাজ্য লগতে কেন্দ্ৰীয় চৰকাৰ। আৰু সেইবাবে কাইলৈ দিনত 12 বজাৰ পৰা সম্পূৰ্ণৰূপে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এইখিনিতে আপোনালোকক স্পষ্টভাৱে জনাই যে ৰাজ্য সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল কেইবাখনো ৰাজ্যত সম্পূৰ্ণৰূপে কোনো আগবেলা কাৰফিউ কথা নাহে। ইয়াত সম্পূৰ্ণভাৱে বন্ধ দিয়াৰ সৈতে গ্ৰহণ কৰিছে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান যি বজাৰ আছে সেই বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব, দোকান পোহাৰ বন্ধ হৈ পৰিব, আৰু তাৰ লগতে গাড়ী চলাচল যাতায়াত ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ বন্ধ কৰাৰ সিদ্ধান্ত নিৰ্দেশ সন্ধিয়াৰ পাছতে এই মুহূৰ্তত ৰাজধানীটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো অহা 12 জুলাইত ইতিমধ্যে ৰাজ্যৰ বাজেটৰ অধিৱেশন হ'ব বিধানসভা মজিয়াত। কিন্তু তাৰ মাজতে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ লগতে ৰাজ্যৰ বাজেটত কি নতুন উত্থাপন হ'ব আৰু কোন সকলো লোক ইতিমধ্যে চৰকাৰী কৰ্মচাৰী লাভান্বিত হ'ব। মুখ্যমন্ত্ৰী উপস্থিত চূড়ান্ত বাজেটৰ প্ৰস্তুতি ইতিমধ্যে বৈঠক আৰু প্ৰায় এমাহজোৰা প্ৰস্তুতিৰ ৰাজ্যৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে 2021-22 বৰ্ষৰ বাজেট। আৰু এই ক্ষেত্ৰত বিভিন্ন অৰ্থনীতিবিদ উদ্যোগ সংস্থাৰ পৰামৰ্শও গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ পিছতে শুকুৰবাৰে দুপৰীয়াৰ পৰা মুখ্যমন্ত্ৰী উপস্থিতি বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে চূড়ান্ত বাজেট ইতিমধ্যে নিৰ্ধাৰণ কৰিছে। আৰু 12 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 15 সংখ্যক অসম বিধানসভা প্ৰথমখন বাজেট অধিৱেশন, আৰু ইয়াৰ বাবে 6 মাহজোৰা ইতিমধ্যে প্ৰস্তুতি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তুতি কৰি উলিয়াইছে 2021-22 বৰ্ষৰ বাজেট। আৰু বাজেট প্ৰস্তুতিৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে বহুখিনি অৰ্থনীতিবিদ উদ্যোগ খণ্ডৰ লোক আৰু জড়িত সংস্থাৰ সৈতে পৰামৰ্শ ল'লে, আৰু তাৰ লগতে একেদৰে চৰকাৰী প্ৰতিটো বিভাগৰ পৰা ল'লে বাজেট সম্পৰ্কীয় খাতিয়ান। আৰু লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতি মৰ্মে বাজেট টাৰ্গেট কৰি ল'লে 1 লাখ যুৱক যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়াক, আৰু লগতে সকলো বিভাগৰ হৈ থকা খালী পদসমূহ তালিকা, আৰু ইয়াৰ লগতে ইতিমধ্যে সেইবোৰ পদত কেনেদৰে নিযুক্তি দিব তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বহি আলোচনাত মিলিত হয় অসমৰ মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু শুকুৰবাৰে দুপৰীয়াৰ পৰা 5 ঘণ্টীয়া বৈঠকত মিলিত হয় বিত্তমন্ত্ৰী অজন্তা নেওগ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত ৰাজ্যৰ প্ৰায় সকলো বিভাগৰ ইতিমধ্যে মুৰব্বীসকলো উপস্থিত থাকে। আৰু এই বৈঠকতে 2021 আৰু 22 বৰ্ষৰ বাজেটখনৰ চূড়ান্ত ৰূপটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰিছে। আৰু ইপিনে বিৰোধী দলপতি দেৱদত্ত শইকীয়াই বিত্তমন্ত্ৰী অজন্তা নেওগক বিৰোধীয়ে পূৰ্বতে কৈ অহা পৰামৰ্শবোৰ বাজেট সন্নিৱিষ্ট কৰিবলৈ দাবী জনায়। আৰু লগতে ইয়াৰ পূৰ্বে বাজেট কৰা ঘোষণাবোৰ কিমান শতাংশ বিজেপি চৰকাৰে কাৰ্যকৰী কৰিলে তাৰ ওপৰত এক শ্বেতপত্ৰ ইতিমধ্যে প্ৰকাশ কৰাৰ দাবী কৰিছে। আৰু উল্লেখযোগ্য যে বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে বিধানসভা মজিয়াত অহা 16 জুলাইত বাজেট দাখিল কৰিব। যিহেতু 12 তাৰিখৰ পৰা বিধানসভা মজিয়াত অধিৱেশন হ'ব বাজেটৰ, আৰু 16 তাৰিখে সকলো স্পষ্ট হৈ পৰিব সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ লগতে বিভিন্ন কাম কাজক, আৰু যিসকল ইতিমধ্যে বাজেটত উত্থাপন কৰিব সকলো স্পষ্ট হৈ পৰিব কাৰ বাবে আছে সুখবৰ। ইয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কিছু সালসলনি কৰা দেখা গৈছে। আৰু ইতিমধ্যে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ মন্ত্ৰী ইতিমধ্যে সালসলনি কৰি দিছে। দুগৰাকী মন্ত্ৰীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই। আৰু মুখ্যমন্ত্ৰীৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কিছু সালসলনি হ'ল। দুজনকৈ মন্ত্ৰীক অতিৰিক্ত দায়িত্ব প্ৰদান, নিজৰ পূৰ্বৰ দায়িত্বৰ লগতে অতিৰিক্ত আৰু দায়িত্বত অৰ্পণ কৰা হৈছে অসমৰ ৰাজ্য চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰীক। আৰু এগৰাকী হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু, আনজন হৈছে উৰ্ষা গৌৰা ব্ৰহ্ম, আৰু দুয়োকে ইতিমধ্যে নিজৰ পূৰ্বৰ দায়িত্বৰ সৈতে উপৰঞ্চি দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব